অংগনবাদী ফালৰ পৰা আপোনালোকৰ বাবে 900 to 297 ৱৰ্কাৰ হেল্পাৰ পদ মুকলি কৰা হৈছে। আপোনালোকে এই পদকেইটাৰ বাবে অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। আহক এতিয়া আমি ইয়াৰ অভাৰভিউটো চাই লওঁ। ভেকেন্সি কোৱা হৈছে ইয়াতে অংগনবাদী ভৰ্তি 2025। অৰ্গেনাইজেশ্যন নেম দিয়া হৈছে UP অংগনবাদী পোষ্ট নেম দিয়া হৈছে অংগনবাদী ৱৰ্কাৰ হেল্পাৰ টোটেল পোষ্ট আগতে কৈছোৱেই যিহেতু আকৌ কৈছোঁ শুনক 9297 পোষ্ট। ভিডিঅ'টো স্কিপ নকৰিব নহ'লে সম্পূৰ্ণ তথ্য লাভ কৰিব নোৱাৰিব। এপ্লাই মোড কোৱা হৈছে ইয়াতে অনলাইন অৰ্থাৎ আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। এজ লিমিটৰ কথা কোৱা হৈছে ইয়াতে মিনিমাম 18 years আৰু মেক্সিমাম 35 years হ'ব লাগিব। লগতে আপোনালোকে এই পদকেইটাৰ বাবে এই চিলেকশ্যনৰ সুবিধাও দিয়া হৈছে। এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে ইয়াতে জেনেৰেল OBC SC ST PWD সকলে একো এপ্লিকেশ্যন ফিজ নিদিয়াকৈ এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছৰ কথা কোৱা হৈছে ইয়াতে প্ৰথমে এক্সাম হ'ব। এক্সামত পাছ হ'লে আপোনালোকে লগত নিয়া ডকুমেণ্টবোৰ ভেৰিফিকেশ্যন কৰা হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে ইয়াতে অকল 10-12 পাছ কৰিলেই এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ দিব লাগিব আপোনালোকে নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, নিজৰ ছিগনেচাৰ, নিজৰ আধাৰ কাৰ্ড, নিজৰ এডুকেশ্যন চাৰ্টিফিকেট, নিজৰ কাষ্ট চাৰ্টিফিকেট, নিজৰ এজ প্ৰুফ আদি। অনলাইন ইম্পৰ্টেণ্ট ডেটৰ কথা কোৱা হৈছে ইয়াতে 15 November 2025 অৰ্থাৎ আপোনালোকৰ অনলাইন এপ্লাই চলি আছে। লাষ্ট ডেট কোৱা হৈছে ইয়াতে 6 December 2025। ধন্যবাদ।